এই গছবোৰ আৰু মানুহৰ জীৱন একে বুলিয়ে ধৰিব লাগিব। এতিয়া চাওক, ফাগুন মাহত গছে যিধৰণে নিজৰ পাত সলাইছে, একেবাৰে লঠঙা হৈ পৰিছে, তাৰপাছত পুনৰ উজ্জীৱিত হ'ব, পুনৰ গছবোৰ আকৌ সুন্দৰ হৈ পৰিব, গছৰ পাত লাগি ইমান সুন্দৰ হৈ পৰিব, সকলোকে আকৰ্ষিত কৰিব। ঠিক সেইদৰে মানুহৰ জীৱনতো আপছ এণ্ড ডাউন থাকে, মানুহৰ জীৱনতো সুখ আৰু দুখ থাকে। কেতিয়াবা মানুহ বহুত তললৈ গুচি যায়, আকৌ নিজকে সফল কৰি তোলে বা ষ্ট্ৰাগল কৰি আগবাঢ়ি যায়। সেয়েহে মানুহে দুখ কৰিব নালাগে। আচলতে এই ফাগুন মাহত যি এটা প্ৰকৃতিৰ যি এটা পৰিৱৰ্তন হয়, এই পৰিৱৰ্তনত চাবচোন আপুনি, গছবোৰ একেবাৰে লঠঙা হৈ পৰে, গছ পাত সকলো সৰি পৰে, তাৰ পাছতো কিন্তু আকৌ সিহঁতবোৰ ঠন ধৰি উঠে। ঠিক সেইদৰে মানুহৰ জীৱনটো একেই। দুখৰ সময় পাৰ হোৱাৰ পিছত মানুহে আকৌ নিজকে ঠন ধৰি আকৌ সুখৰ সময়লৈ পৰিৱৰ্তন কৰিব লাগিব। এয়াই হৈছে এক জীৱন। আৰু এই জীৱনৰ যদি প্ৰকৃত উদাহৰণ চাব বিচাৰে, তেনেহ'লে মানুহে ফাগুন মাহটোলৈ ৰৈ প্ৰকৃতিৰ যি পৰিৱৰ্তন, এই পৰিৱৰ্তনক অনুভৱ কৰিলে হয়তো বুজিব পাৰিব। আৰু এইখিনি কথা যদি প্ৰতিজন ব্যক্তিয়ে নিজে অনুভৱ কৰিব পাৰে, তেনেহ'লে জীৱনত সুখ দুখ একোৱেই মানুহক প্ৰভাৱিত কৰিব নোৱাৰে। অৰ্থাৎ দুখেও প্ৰত্যাহ্বান জনাব নোৱাৰে, সুখেও মানুহজনক একেবাৰে পগলা কৰি দিব নোৱাৰে। এয়াই এক বিশেষ পৰিৱৰ্তন। আৰু ফাগুন মাহৰ যি বিশেষ পৰিৱেশ, এই পৰিৱেশ আপোনাৰ কেনে লাগে জনাব বুলি আশা কৰিলোঁ। ধন্যবাদ।